ৰাতি হ'ল তন্ময় এতিয়ালৈকে নাই অহা ভুলটো মোৰেই মইনো কিয় তাক তেনেকে ক'ব লাগে তাৰ গাতটো কোনো ভুল নাছিল মইহে বেলেগৰ খং তাৰ ওপৰত উঠালো ইমান ৰাতি হ'ল তোৰ নিচা ধৰিছে ভিতৰলৈ যা তোৰ লগত এতিয়া কথা নাপাতো যা কিয় যাম মই হা এইখন কেৱল তোৰ ঘৰেই নহয় মোৰো ঘৰ মোক উপদেশ দিবলৈ তই কোন কি হৈছে তোমালোকেতো মোক মৰম নিদিলাই মা আছিল মোৰ লগত কিন্তু সেই মায়ে মোৰ লগত বিশ্বাসঘাতকতা কৰিলে তই শুনা কথাখিনি সঁচানে মোৰ কি দৰকাৰ পৰিছে নিজৰ পত্নীৰ বিষয়ে বদনাম গাবলৈ যিটো সঁচা মই সেইটোৱে কৈছোঁ মই জানিছিলোঁ এইজনীয়ে যে এনেকুৱা কিবা এটা গণ্ডগোল কৰিব ভাল পাইছিলোঁ মই তাইক এটা সন্তানৰ মাক হোৱাৰ পিছতো মই তাইক পত্নী হিচাপে আঁকোৱালি লৈছিলোঁ কিন্তু তাই মোক বৰ বেয়াকৈ ঠকিলে দেউতা কি কৰা যায় ৰ ৰাতিখন হুলস্থুল কৰিব নালাগে কি ব্যৱস্থা কৰিব লাগে মই কৰি আছোঁ ব্যৱস্থা মই কৰিম সেইজনীক এতিয়াই মই ঘৰৰ পৰা উলিয়াই দিম মোক যিমানখিনি বৰবাদ কৰিবলগীয়া আছিল কৰিলে এতিয়া আৰু সেই সুযোগ মই তাইক নিদিওঁ এই মুহূৰ্ততে মই তাইক এইখন ঘৰৰ পৰা উলিয়াই দিম তাই নোৱাৰে এইখন ঘৰত থাকিবলৈ তাই আজিয়ে এইখন ঘৰৰ পৰা উলিয়াই যাব লাগিব ৰ আৱেগিক হৈ একো সিদ্ধান্ত নলবি দেউতা তুমি এইবোৰ কি কথা কৈছা ইমান এটা ডাঙৰ ষড়যন্ত্ৰ কৰি তাই এইখন ঘৰলৈ আহিছে শাস্তিটো পাবই লাগিব শাস্তি পাব কিন্তু ৰাতিখন এগৰাকী নাৰীক ঘৰৰ পৰা উলিয়াই দিয়াটো যুক্তিসংগত নহয় মই কাৰো কথা নুশুনো তাইক এইখন ঘৰৰ পৰা উলিয়াই দিম দিম মানে দিমেই আৰে তন্ময় তই তেনেকুৱা একো নকৰিবি গৌৰৱ তন্ময় এনেকুৱা কিয় কৰিছা শুনাচোন চুপ একদম চুপ তোৰ সকলো ধৰা পৰিছে কাৰ চাজি তই কাৰ লগত মিলি এইবোৰ কৰিছিলি দুখ পাইছো এৰি দিয়াচোন নকওঁ কিয় মই সকলো কম তুমি মোক এৰি দিয়াচোন প্ৰথমতে ক কোন সেইজন কাৰ লগত মিলি তই আমাৰ ঘৰৰ সম্পত্তি খাই শেষ কৰিবলৈ বিচাৰিছিলি এৰি দিয়াচোন তন্ময় মই দুখ পাইছো তই একদম চুপ থাক এৰি দিয়া এৰা কি হৈছে আপুনি মোক ক'বনে না আপুনি একো নকয় কিয় দেউতা আপুনিয়ে মোক কওকচোন ইমান ৰাতিখন কিহৰ ইমান হুলস্থুল বৰ ডাঙৰ কথা হৈছে তন্ময় শিখাক ঘৰৰ পৰা উলিয়াই দিব খুজিছে কি যদি পাৰা তাক ৰখোৱা এই ৰাতিখন ছোৱালী যদি ঘৰৰ পৰা উলিয়াই দিয়াটো যুক্তিসংগত নহয় কিন্তু ইমান ৰাতিখন কিনো এনেকুৱা ডাঙৰ কথা হ'ল যিটো কাৰণে তাইক মই যি সন্দেহ কৰিছিলোঁ সেয়াই হ'ল তাই কাৰোবাৰ লগ লাগি আমাৰ এই ঘৰখনৰ সম্পত্তি দখলৰ চেষ্টা কৰিছে তাই এইখন ঘৰলৈ আহিছিল সম্পত্তিৰ লোভত আৰু সম্পত্তি পোৱাৰ পিছত তাই তন্ময়কো এৰি থৈ গুচি যাব যি কি নহওক কি সিদ্ধান্ত লওঁ আমি পিছত ল'ম ৰাতিখন এইবোৰ একো কৰিব নালাগে তন্ময় প্লিজ মোক এৰাচোন বল তন্ময় এৰি তই দিয়াচোন নালাগে মোৰ লগত সংসাৰ কৰিবলৈ য'তে যাওঁ যাবি কিন্তু তোক যাতে মই আজিৰ পৰা মোৰ আশে পাশে নেদেখোঁ তন্ময় কি হ'ল দিয়া বৌ তুমি মাত নিদিবা বাইদেউ তুমি এই বিষয়ে একো নাজানা বৌ বাইদেউ বাইদেউ প্লিজ মোক বচাওক বাইদেউ প্লিজ মোক বচাওক তোক মই তন্ময় কি কৰিছে ৰ'বাচোন তন্ময় তুমি মাত নিদিবা তন্ময় এৰি দিয়াচোন তুমি তোৰ আৰু মোৰ মাজৰ কথা এৰি দিয়া তন্ময় তাইক এৰি দিয়া না প্লিজ এৰি দিয়া না শুনা না তন্ময়
নালাগে তই এইখন ঘৰত থাকিব। তন্ময় মোক প্লিজ এৰি দিয়াচোন নালাগে তই মোৰ লগত সংসাৰ কৰিবলৈ ধন সম্পত্তি লাগে ন তোক তন্ময় আহ। এৰি দিয়াচোন তই ওলাই যা এইখন ঘৰৰ পৰা এৰা না দুখ পাইছো মই তন্ময় মা তন্ময় তাই পৰিব বহুত হৈ গ'ল তন্ময় মোক কথাটো শুনাচোন তুমি তই মোৰ লগত তন্ময়। থাকিব নোৱাৰ এৰা মই তোক ৰ'বলৈ কৈছোঁ এৰা মই তোক কিবা এটা কৈছোঁ মোক বাধা নিদিবা দেউতা এইজনীয়ে ঘৰখনৰ সকলো অশান্তিৰ মূল এই ঘৰৰ পৰা গুচি গ'লে ঘৰলৈ শান্তি ঘূৰি আহিব ব'ল ওলাই যা মোৰ ঘৰৰ পৰা দেউতা দেউতা প্লিজ প্লিজ মোক ঘৰৰ পৰা উলিয়াই নিদিব দেউতা প্লিজ প্লিজ দেউতা উলিয়াই নিদিব প্লিজ দেউতা মোক এটা সুযোগ দিয়ক দেউতা মই সকলো মোক খুলি কওঁ প্লিজ দেউতা মোক এনেকৈ ঘৰৰ পৰা উলিয়াই নিদিব দেউতা এইবোৰ চব তাইৰ অভিনয় এই কথা কোনেও বিচাৰ নকৰিবা দেউতা নাই নকৰিব তোৰ ইমান দিনে অভিনয় বহুত চাল মই দেউতা ওলা দেউতা ব'ল ব'ল তই তন্ময় কি কৰিবলগীয়া আছে কালিলৈ কৰিম ৰাতিখন এতিয়া কোনো হুলস্থুল নকৰিবি চব মনে মনে থাক এই কথা কোনেও বিচাৰ নকৰিবা দেউতা নাই নকৰিব তোৰ ইমান দিনে অভিনয় বহুত চাল মই দেউতা ওলা ব'ল ব'ল তই তন্ময় তাইক এৰি দে ভালে ভালে কৈছোঁ তাইক এৰি দে কি কৰিবলগীয়া আছে কালিলৈ কৰিম ৰাতিখন এতিয়া কোনো হুলস্থুল নকৰিবি চব মনে মনে থাক হাই মই তন্ময়
মই মানে তোমাক এইপিনেৰে অহা যোৱা কৰি থকা দেখিয়ে থাকোঁ ভাবিলোঁ চিনাকি হৈ লওঁ অঁ ময়ো প্ৰায় তোমালোকক ইয়াতে দেখা পাওঁ অ' বাই দ্য ৱে মই শিখা মই ইয়াতে অলপ আগত ভাড়াঘৰ এটাত থাকোঁ মোৰো ঘৰ ইয়াতে মানে ওচৰতে তোমাক লগ পাই ভাল লাগিল শিখা আৰু নেক্সট লগ পালে মাতষাৰ নিদিয়াকৈ নাযাবা চিয়'ৰ ঐ শুনিলি ময়ে অকল তাইক চাই নাথাকোঁ তাইও মোক চাই থাকে ময়ো যে এইফালে অহা যোৱা কৰোঁ তাইও গম পায় কাৰ লগত বা মিলি এই ঘৰখনক লুটিপুটি খোৱাৰ ষড়যন্ত্ৰ কৰিছিল তন্ময়ে ঠিক কৰিছিল উলিয়াই দিব লাগে এনেকুৱা মানুহ ঘৰৰ পৰা মোৰেই ভুল আছিল তন্ময়ে যেতিয়া বিয়া কৰাই আনিছিল শিখাক মই ঘৰ সোমাবই দিব নালাগিছিল দুখ তোমাৰ নহয় তন্ময়ৰ এতিয়া অন্ততঃ সি অলপ সাৱধান হ'ব মানুহজনৰ হঠাতে কি হ'ল মোৰ প্ৰতি ব্যৱহাৰটো ইমান সলনি হ'ল ভুল মোৰেই আছিল মই তাইৰ প্ৰেমত পৰিব নালাগিছিল মোৰেই ভুল আছিল বৰ দুখ কৰিছিলা শিখাৰ বাবে দেখিলা এতিয়া কি কৰিলে কাৰ লগত বা মিলি এই ঘৰখনক লুটিপুটি খোৱাৰ ষড়যন্ত্ৰ কৰিছিল তন্ময়ে ঠিক কৰিছিল উলিয়াই দিব লাগে এনেকুৱা মানুহ ঘৰৰ পৰা মই জানিছিলোৱেই শিক্ষাৰ উদ্দেশ্যটো ভাল নাছিলে ক'ত আৰু মোৰ কথা বিশ্বাস কৰিব আচলতে মোৰে ভুল তন্ময়ে যেতিয়া বিয়া কৰাই আনিছিল শিখাক মই ঘৰ সোমাবই দিব নালাগিছিল দুখ তোমাৰ নহয় তন্ময়ৰ সি মানুহে চিনি নাপায় বাদ দিয়া সেইবোৰ যি হ'ল হ'ল এতিয়া অন্ততঃ সি অলপ সাৱধান হ'ব তন্ময় হয়তো বহুত দুখ পাইছে যদি পাৰা তাক চম্ভালা মানুহজনৰ হঠাতে কি হ'ল মোৰ প্ৰতি ব্যৱহাৰটো ইমান সলনি হ'ল